হেল্ল' ফ্ৰেণ্ডছ, নয়ন ভৰালী আৰু অজয় চৰকাৰী আপোনালোকৰ এতিয়া নিউ বঙাইগাঁৱত যে পষ্টিং হ'ল নাহাৰ লগনৰ পৰা, তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ মজুৰি NBK তৰফৰ পৰা মই আপোনালোকৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ মানে কি হৈছিল, মানে 3 মাহ আগতে কি হৈছিল? আপোনালোকে ইয়াতে CG গ্ৰাউণ্ডত ট্ৰেইনিং কৰাৰ পিছত এপইণ্টমেণ্ট হোৱাৰ পিছতো, নিউ বঙাইগাঁও এপইণ্টমেণ্ট হোৱাৰ পিছতো আপোনালোকে 2 মাহৰ পিছত কিয় ইয়াৰ পৰা যাব লগা হ'ল, আৰু কিয় আপোনালোকে গৈছিল? আপোনালোকে অলপ বিস্তাৰপূৰ্বক ক'ব পাৰিব নেকি? মানে আমাৰ 3 মাহ আগতে, 3 মাহ মানে কি, আমাৰ মে' মাহৰ 19 তাৰিখ, মে' মাহৰ 19 তাৰিখে আমাক ৰঙিয়াৰ পৰা পষ্টিং দিছিলে নিউ বঙাইগাঁও। মোক দিছিলে নিউ বঙাইগাঁও, অজয় স্বৰ্গীয়াৰীক দিছিলে আপোনাৰ, মোৰ নাম নয়নমণি ভৰালী, নাম অজয় স্বৰ্গীয়াৰী। মোক দিছিলে নিউ বঙাইগাঁৱত, অজয় স্বৰ্গীয়াৰীক দিছিলে ৰঙিয়া। CNW মেকানিক, আমি CNW মেকানিকেল ষ্টাফ আমি। তো আমাক তাতে দিছিলে, মোক নিউ বঙাইগাঁও, ইয়াক দিছিলে ৰঙিয়া। তাৰপিছত তাৰ পৰা আমি 20 তাৰিখে জইন কৰিলোঁ। 20 তাৰিখে জইন কৰাৰ পিছত ঠিক 27 তাৰিখে আমাক ক'লে যে তোমালোকে নাহৰলগুন যাব লাগিব, তোমালোকৰ ৰিএপইণ্টমেণ্ট হ'ব। তো তাৰপিছত আমি ধৰিলোঁ এইটো যে ৰিএপইণ্টমেণ্ট কি বস্তু, তো ৰিএপইণ্টমেণ্টটো এনেকুৱা হেৰি নহয়। তাৰপিছত সেইটো বস্তু কেঞ্চেল কৰি দিলে। কেঞ্চেল কৰি কেনে আকৌ তাৰে 20 দিন পিছত জুলাইৰ 17 তাৰিখে এটা অৰ্ডাৰ ওলালে, য'ত আমাক ক'লে যে আমি নিউ বঙাইগাঁৱৰ পৰা এতিয়া আমি নাহৰলগুন যাব লাগিব। এডমিনিষ্ট্ৰেটিভ গ্ৰাউণ্ডৰ আণ্ডাৰত আমাৰ ট্ৰেন্সফাৰ দি আছিলে, মানে এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত। তাৰপিছত সেইটোতো আমি বহুত মানে প্ৰব্লেমত ফচি গ'লোঁ। আমি এতিয়া পটক কৰি কেনেকৈ যাওঁ, কি কথা, আৰু ইয়াতে আমাৰ পষ্টিং হৈছে, আমি CG গ্ৰাউণ্ডৰ ল'ৰা, আমাক লোকেল জেগাৰ পৰা আমাক বেলেগত পঠাই দি আছে। তাৰপিছত এতিয়া কি কৰোঁ কি নকৰিম, তেতিয়া সেনেকুৱা অৱস্থাত আমি আহি কেনে মানে বহুদিন ইফাল এনেই ঘূৰিলোঁ, কোনোফালে একো দিশাহাৰা হৈ গ'লোঁ, একো গম নাপালোঁ কি কৰিম কি নকৰিম। সেনেকুৱা কৰি আমাৰ 1 মাহ 1.5 মাহ এনেকৈ গুচি গ'ল। যোৱাৰ পিছত তাৰপিছত আমি আমাৰ নিউ বঙাইগাঁও মজদুৰ ইউনিয়ন ব্ৰাঞ্চত আমি আহিলোঁ। আপোনালোকে যিহেতু নতুন আছিলে ৰেলৱেত, আপোনালোকে ফাৰ্ষ্ট পষ্টিং আছিল CG গ্ৰাউণ্ডত, আৰু অজয় চৰকাৰী ST কমিউনিটিত পৰে, আৰু তুমি হেৰি জেনেৰেল কেটেগৰীত। তোমালোকে তেতিয়ালৈকে গম নোপোৱা যে যেতিয়া বিপদ আমি তেতিয়াহ'লে কোন ইউনিয়ন ওচৰত যাব, তোমালোকে মজুৰি ইউনিয়ন বা ইমপ্লয়নত তেতিয়ালৈকে চিনি পোৱা নাছিলা। তেতিয়াহ'লে তোমালোকে প্ৰথমতে যেতিয়া মানে উপায় নাপালা যে আমি ক'ত যাব লাগিব সহায় বিচাৰিবৰ কাৰণে, তোমালোকে প্ৰথমতে কোনটো ইউনিয়ন তাত গৈছিলা, মজুৰি ইউনিয়ন নে ইমপ্লয় ইউনিয়ন, কাৰ তাত গৈছিলা? তেখেতে কি ৰিপ্লাই দিলে তোমাক? প্ৰথমতে একচুৱেলি আমি মানে ডাইৰেক্টলি আমি ইউনিয়ন অফিচত গৈছিলোঁ, কিন্তু ইয়াতে নিউ বঙাইগাঁও ইউনিয়ন অফিচত আমি যোৱা নাই। আমি ডাইৰেক্টলি মালিগাঁও এপ্ৰ'চ কৰিছিলোঁ। ডাইৰেক্টলি মালিগাঁও আমি জেনেৰেল ছেক্ৰেটাৰীক লগ কৰিছোঁ। এমপ্লয়িজ ইউনিয়নত আমি ডাইৰেক্টলি কি কয় নাম আমি ডাইৰেক্টলি মানে মালিগাঁৱত আমি তাত গৈ কেনে এমপ্লয়িজ ইউনিয়নত জেনেৰেল ছেক্ৰেটাৰীক লগ কৰিলোঁ। তাৰপিছত আৰু আমাৰ লগতে আৰু 2 এজন আছিলে, সিহঁতেও মানে আমাক দেখুৱাই দিলে এনেকুৱা কৰি। তো তাৰপিছত ৰঙিয়াৰো এজন আছিলে কোনোবা এজন। তাৰপিছত সেনেকুৱা কৰি সিহঁতে মানে আমাক প্ৰায় একচুৱেলি 1.5 মাহমান সিহঁতে আমাক ঘূৰাইছে, বহুত ঘূৰালে। মানে আজি হ'ব, কালি হ'ব, এসপ্তাহ পিছত হ'ব, এনেকুৱা কৰি 1.5 মাহমানৰ বেছি ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পিছত সিহঁতৰ পৰা আমি কোনো পজিটিভ এনচাৰ নাপালোঁৱে, যে মানে ইমানখিনি এচুৰেঞ্চো নাপালোঁ যে আমি তাতে যোৱাৰ পিছত আমাক যে সিহঁতে লৈ আহিব, সিমানখিনি এচুৰেঞ্চো আমি পোৱা নাই। তো ফাইনেলি আমি দিশহাৰা হ'লোঁ। তাৰপিছত আৰু কি কৰিম, তাৰপিছত ক'লে যে যাবই লাগিব, যা, চবে এনেকৈ কৈ আছে, হাত দাঙি দিলে। তো সেইখিনি সময়ত আমি তাৰমানে মই তাৰপিছত আমি নতুন মানুহ, ইমান গম নাপাওঁ কেনেকৈ কি কৰিব লাগে, কোন ইউনিয়নত কি কৰিব লাগে গম নাপাওঁ। তেতিয়া আমি ফটক কৰি এদিন কি কয় আমাৰ ইয়াতে মজদুৰ ইউনিয়ন ব্ৰাঞ্চত, আমি নিউ বঙাইগাঁও মজদুৰ ইউনিয়ন ব্ৰাঞ্চত আহিলোঁ। নিউ বঙাইগাঁও অপেন লাইনৰ মজদুৰ ইউনিয়ন ব্ৰাঞ্চত ইয়াতে আমি আহিলোঁ। আহি কেনে লগ পালোঁ আমি মিষ্টাৰ ৰাকেশ শ্বাহ, জইণ্ট ছেক্ৰেটাৰী, আৰু মিষ্টাৰ মৃণাল শীল, আপোনাৰ ইয়াৰে ব্ৰাঞ্চ ছেক্ৰেটাৰী, আৰু প্লাছ তেওঁ হেৰি ভাইচ প্ৰেছিডেণ্ট অফ চেণ্ট্ৰেলৰ। তো তেখেতসকলে আমাক ক'লে যে চাওক বস্তুটো, আজি আমি যিমানখিনি কৰিব পাৰোঁ, আমাক এটা মানে হেৰি এটা দিলে, মানে ক'লে যে আমি এটা চেষ্টা এটা চলাম, তেনেকৈ ক'লে। তো আমি অলপমান ঠিক আছে, তেখেতৰ লগত আমি অলপ হেৰি কৰিলোঁ, কৰ্পৰেট কৰিলোঁ আমি যিখিনি পাৰিলোঁ। তাৰপিছত
তেখেতসকলে তাৰপিছত আমাৰ পৰা এটা তেখেতসকলে আমাৰ কাৰণে এটা এপিল লিখিলে। এটা এপিল দিলোঁ আমি, এইটো বস্তু ডাইৰেক্টলি আমি মালিগাঁৱত এটা এপিল দিলোঁ। আমাৰ যিজন প্ৰিন্সিপাল চিফ মেকানিকেল ইঞ্জিনিয়াৰ আছে তেখেতক এটা এপিল দিলোঁ আৰু এখেতসকলে পাৰ্চনেলি তেখেতৰ লগত কথাও পাতিছে। তো কথাও পাতি তাৰপিছত তেনেকৈ আমাৰ কামটো মানে এতিয়া লাহে লাহে হৈ গ'ল আৰু মানে আজি হৈ গ'ল আমাৰ কামটো। আমি বহুতখিনি কৃতজ্ঞ এতিয়া এখেতসকলৰ আগত। মজদুৰ নিউ বঙাইগাঁও মজদুৰ ইউনিয়ন জিন্দাবাদ। আজি যিহেতু আপুনি ৰেলৱেত নতুন আছে, আপোনালোকে ইউনিয়ন বিষয়ে জানা নাছিলে, তা আপুনি যে আমাৰ যে নতুন যিবিলাক এপইণ্টমেণ্ট নতুন ল'ৰাবিলাক যিটো ৰেলৱে জইন কৰি আছে তেখেতক আপুনি কি ক'ব বিচাৰে যে সিহঁতে মানে চাকৰি কৰাৰ পিছত ইউনিয়নৰ লগতো জড়িত হ'ব লাগে নে নালাগে, হ'ব লাগে যদি কিয় হ'ব লাগে? আপোনালোকে নতুন যিটো জেনেৰেশ্যন আছে আজিকালি ইউনিয়নৰ বিষয়ে ভালকৈ নাজানে, তেখেতৰ কাৰণে আপোনাৰ কি মেছেজ থাকিব যে তেখেতে ইউনিয়নৰ লগতো মানে জড়িত হৈ থাকিব লাগিব না নালাগে? নাই, ইউনিয়নৰ লগত সদায় জড়িত হৈ থাকিব লাগে মানুহে আচলতে। কাৰণ এটা সময়ত মই নিজে পাৰ্চনেলি একচুৱেলি ইমান এটা জড়িত নাছিলোঁ। মানুহে ঠেকা খাই কেনে অলপমান শিকিছোঁ যি নহওক, কিন্তু মানে মই নকওঁ যে চবেই ঠেকা খাব, কিন্তু মানুহ ইউনিয়নৰ লগত এইকাৰণে জড়িত হৈ থাকিব লাগে কাৰণ কিছুমান ক্ষেত্ৰত মানুহে চাকৰিত মানে কিছুমান ধৰণৰ প্ৰফেচনেল চেলেঞ্জ কিছুমান আহি যায়, যিটোৰ কাৰণে ইউনিয়ন কেতিয়াবা বহুত দৰকাৰ হৈ যায়। আৰু সেইটো কাৰণে ইউনিয়নৰ লগত আৰু আজিৰ দিনত ইউনিয়নে বহুত কাম কৰি আছে। তো সেইটো কাৰণে এতিয়া মই ব্ৰাঞ্চত সোমাই কেনে গম পাইছোঁ যে কিমানখিনি কাম কৰিছে ইউনিয়নে। তো সেইটো কাৰণে মই এতিয়া আৰু লাইফ টাইমৰ কাৰণে ইউনিয়নৰ লগত জড়িত হৈ গৈছোঁ। ধন্যবাদ নয়ন ভৰালী আৰু অজয় চৰকাৰী। আজি আপোনালোকৰ কাম কৰিও আমাৰো মানে মজদুৰ ইউনিয়ন NBQ বিজয় ব্ৰাঞ্চৰ পৰা খুব ভাল লাগিছে। আৰু যিটো ইমান সোনকালে যে আপোনাৰ কাম হ'ল যে 1 মাহৰ ভিতৰত আপুনি আমাৰ ব্ৰাঞ্চৰ এইটো কেছ আহাৰ 1 মাহৰ ভিতৰতে যে ৰিজাল্ট ওলাল, আজি আপোনালোকৰ ইয়াৰে পষ্টিং হ'ল, তাৰ কাৰণে আমাৰো ভাল লাগিছে। আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা আমি কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে আগামী দিনত আমাৰ ইউনিয়নৰ লগতো জড়িত হৈ থাকিব। ধন্যবাদ।